এখন হিমালয় ৰয়েল এনফিল্ড। এতিয়া ইয়াত চাবি অন কৰিছোঁ, চাবি দেখিছেনে লাইন অহা নাই। আমি এতিয়া প্ৰথম বেটেৰীটো ষ্টাৰ্ট কৰিম। বেটেৰীটো চেক কৰ, কিমান আছে? 1258 আছে। বেটেৰী লাইন ঠিকে আছে। ফিউজটো চেক কৰ, বেটেৰী ঠিকে আছে। ফিউজটো এইটো লুটিয়াই পেলাই চালে হ'ব। লুটিয়াই পেলাই মাৰা, আউটলাইনটো মাৰা, আউটলাইনটো বডি সেইটো নহ'ব, লোহাত দিয়ে, ইটো হয়। ৰেডটো দে, এইটো এচিড আউটলাইন দিলে, আউটলাইন ফিউজত দিয়া হ'ল। এতিয়া মাল্টিমিটাৰত ইয়াত অ'কে আছে, 12V58 দেখাই আছে। এতিয়া আমি ইয়াৰ পৰা অলৰেডি বেটেৰীৰ পৰা কানেকশ্যন অ'কে ওলালে বাহিৰলৈ। আমি এতিয়া আগলৈ যাম, চাবি কিটত চাম। চাবি কিটটো গ'ল, চাবি ফিউজটো মেইন লাইনটো টাচ কৰ, এফালে দিয়া। কিমান আছে? ইয়ালৈকে কাৰেণ্ট আৰকে আহিছে হয়নে? এতিয়া এটা কাম কৰিব লাগিব, চাবি চকেট লগোৱা, চাবি চকেট লগাই দিয়া। এইটো খুলি লোৱা, আউটলাইনটো চেক কৰা, আউটলাইন বডি আৰ্থিং দিয়ে আহিছেনে? এইটো লাইন মাৰা, এইটো ইনলাইন হৈ আছে। এটা আউটলাইনটো আমাৰ অহা নাই। এতিয়া আমি কি কৰিব লাগিব, চাবি চকেটটো খোলা, চাবি চকেটটো ৱায়াৰটো কৰা অকণ আমি। এতিয়া আমি ডাইৰেক্ট কৰি চাম, ৱায়াৰটা লগা, ডাইৰেক্ট কৰি চাম। খালি GT ৱায়াৰত নলগাব, BS6টো আকৌ চাই ল'ব। লাইন আহি গ'ল নেকি আমাৰ? লাইন আহি গ'ল ন? লাইন আহি গ'ল। সাধাৰণ কথা, আপোনালোকে প্ৰথমত মিটাৰ মাৰি মেইন লাইনটো চাই ল'ব। তাৰপাছত যিটো ফিউজৰ কানেকশ্যন আছে সেইটো চাই ল'ব। তাৰপিছত ফিউজৰ পৰা যিটো আউটলাইন যায় সেই লাইনটো প্ৰথম মাল্টিমিটাৰ মাৰি চাই ল'ব। তাৰপাছত আপোনালোকে ডাইৰেক্ট কৰিব চেষ্টা কৰিব। বিশেষ ইমান নাই। এতিয়া আমাৰ ইয়াৰ বেমাৰটো আমাৰ ছুইচত ওলাইছে, ছুইচৰ চকেটটো বেয়া হ'ল। এতিয়া আমি লক কিটটো খুলিব লাগে। এতিয়া ষ্টাৰ্ট দি চোৱা, এতিয়া ষ্টাৰ্ট হৈ গ'ল। সৰু এই লাইনটো খুলি দিয়া, এইটো অফ হৈ গ'ল। এতিয়া আমি লক কিটটো আমি ৰিপেয়াৰিং কৰি দিম, গাড়ী অ'কে হৈ যাব। এতিয়া আমি লক কিটটো ৰিপেয়াৰিং কৰিম, আপোনালোকে চাব। আমি এতিয়া কাটিছোঁ এইখনত ফালত, এইটো ইয়াতে হ'ব চিধা। দেখিছে বেমাৰটো চব ইয়াত হেণ্ডেল ঘূৰাওঁতে বস্তুটো কাট খাই গ'ল। আমি দুটা এতিয়া ইয়াত এৰুৱাম, এৰুৱাই পেলাই আমি জইন কৰি আমি কানেকশ্যন নতুনকৈ কৰি গাড়ী ৰানিং কৰিম। এতিয়া আমি বনাই আছোঁ। এইখন স্পীড কৰি দিম।